নগাঁও চহৰৰ সমীপৰ মাটিত অবৈধ লোকৰ কব্জা। এটা নিশাতে সাজিছে 10-12টাকৈ ঘৰ। এই দৃশ্য নগাঁৱৰ। এনেদৰে নগাঁও চহৰৰ সমীপত এয়া অবৈধ প্ৰব্ৰজনকাৰীৰ বাসগৃহ নিৰ্মাণ। নগাঁও চহৰৰ মধুপুৰৰ ফাঁচী ৰোডত এনেদৰে অবৈধ বাসগৃহ নিৰ্মাণত একাংশ এতিয়া শংকিত স্থানীয় ৰাইজ। এতিয়া প্ৰশ্ন উঠিছে, তোৰ আব্বাৰ সম্পত্তি নেকি? ইয়াত এদিনো থাকিব নোৱাৰিবি, ইয়াত ফিল্ড বনোৱা হ'ব। ৰেলৱে মাটিত কিহৰ ঘৰ বনাইছ? এই প্ৰশ্ন উত্থাপন কৰিছে এজন লোকে। মাটি তোমাৰ আব্বাৰ বা তোমাৰ পিতৃক কাৰণ সম্পত্তি নেকি? ইয়াৰ পূৰ্বে ৰেল বিভাগে এই উক্ত ভূমিডৰাত উচ্ছেদ চলাইছিলে। উচ্ছেদ চলোৱা মাত্ৰ কেইদিনমানৰ ভিতৰতে পুনৰ অবৈধ প্ৰব্ৰজনকাৰীয়ে সাজিছে এইদৰে ঘৰ। নিশাটোৰ ভিতৰতে 10ৰ পৰা 12টাকৈ ঘৰ সাজিছে। ৰেলৱে মাটি বিক্ৰী কৰি একাংশ লোকে বিক্ৰী কৰিছে নেকি ৰেলৱে মাটি? একাংশ দালালিয়ে ৰেলৱে মাটিত একচনীয়া মাটি দেখুৱাই দখল কৰাৰ চেষ্টা চলাইছে নেকি? শুনক এই মন্তব্য। এইটো কি মাটি তোমাৰ আব্বাৰ বা তোমাৰ পিতৃক সম্পত্তি নেকি? এইটো পিতৃক সম্পত্তি হয় নেকি যে চলিব নোৱাৰোঁ মই ঘৰটো ইয়াত বনাই দিওঁ, এদিনো থাকিব নোৱাৰিম? মই কৈছোঁ নহয়, আঘণ্টাৰ ভিতৰত আপোনালোকে চাই থাকক। চবে কি ৰেলৱে মাটিত আহি ঘৰ বনাব নেকি? এইটো কি মাটি তোমাৰ আব্বাৰ বা তোমাৰ পিতৃক সম্পত্তি নেকি? সেইটোতো নহয়। এইটো পিতৃক সম্পত্তি হয় নেকি যে চলিব নোৱাৰোঁ মই ঘৰটো ইয়াত বনাই দিওঁ? তোমাৰ ভোট ক'ত দিয়া? 26 নম্বৰ মিনালপুৰ। মিনালপুৰৰ পৰা ইয়াত কি আহিছা? অৰিজিনেল ঘৰ ক'ত? চকীটো বেতে। হা? এইটোতো চকীটো নপৰে নহয়, এইটো ফাঁচীত পৰে। আগতে এটা আমাৰ মাটি তুমি আছিল। চাবুংগুৰি শিৱস্থানৰ পৰা ইয়াত কি আহিছে? ইয়াত আমি থাকো। আপোনালোকে সৰুৰ পৰা ইয়াত ভোট ক'ত ডাঙৰ দিয়ে? হৈছে। বুট ক'ত দিওঁ? বুট হেৰিত দিওঁ, হা? এই অসমীয়া বস্তি টুকি জাগা জানিৰ নাম আপুনি ভোট ক'ত দিয়ে হোমিয়া বস্তি সেইটোৱে নাজানে? আপুনি বাংলাদেশী নেকি? মুৰুনগাল। আপুনি বাংলাদেশী নেকি? সব ডকুমেণ্ট যদি দেখাব পাৰোঁ বাংলাদেশী যদি হয়। ইয়াত কিয় চামগুৰি মানুহ ইয়াত নহয়। কিয়? শুনক, দেখাক, আনক কাগজ আনক, চব আনক। আপুনি কৈছে এই মাটিটো আপোনাৰ, এইটো ৰেলুৱা মাটি হয়। ইয়াত আপোনালোক এবাৰ এফেকশ্যন কৰিছে, তে আকৌ নেক্সট টাইম আপোনালোকে কিয় ইয়াত বহিছে? আমাৰ মাটি আছে, ইয়াত আহিব লাগিব। কোনে অথৰাইজ দিছে আপোনালোকক? কোনো যেতিয়া ভাঙিছে এতিয়াতো চবৰ কেইটাই ভাঙিছে, হা। মোক অকলে খেদি দিয়া নাই নহয়। হা, তে চবে বহিছে নেকি? বহি আছে, সেইটো ক'ত কাৰণে বহি আমিও আছে? বহি আছো। এই আপোনালোকে আমি দুখীয়া তিনিটা মানুহ। ঘৰ, আমি তিনিটা ঘৰ। ভাড়া দিব নোৱাৰো, আপোনালোক সেইটো কাৰণে আমি আহিছো। দুখীয়া মানুহ, চব দুখীয়া মানুহ কি ইয়াত এইটো ৰেলৱে মাটিত দিব নেকি? এনেদৰে নগাঁও চহৰৰ সমীপৰ মধুপুৰ ফাঁচী ৰোডত অবৈধ বাসগৃহ নিৰ্মাণ কৰিছে একাংশ অবৈধ প্ৰব্ৰজনকাৰীয়ে। নগাঁৱৰ পৰা ব্যুৰো ৰিপৰ্টাৰ এনি।